নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ বিশেষ খবৰ ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আৰু এবাৰ মৰিগাঁৱত জাৰি কৰা হৈছে নিৰ্বাচনৰ বাবে নিৰ্বাচন ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে জাৰি কৰা হৈছে 144 ধাৰা আমি জনাই আছো এই মুহূৰ্তত বিশেষ খবৰ এটা বিশেষ খবৰ মৰিগাঁৱত এবাৰ জাৰি কৰা হৈছে 144 ধাৰা জাৰি কৰা হৈছে এই ধাৰা মৰিগাঁৱত সাধাৰণ জনতাৰ মন জয় কৰিবলৈ এবাৰ শেষ চেষ্টা প্ৰাৰ্থীৰ যেহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিমটো দিন আৰু মৰিগাঁৱত এতিয়া জাৰি কৰা হৈছে 144 ধাৰা যেহেতু ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আজিৰ পৰা শেষ হ'ব বিয়লি 5 বজাৰ পৰা ভোটগ্ৰহণ শেষ নোহোৱা পৰ্যন্ত জাৰি থাকিব 144 ধাৰা নিৰ্বাচন নিকা আৰু সুকলমে অনুষ্ঠিত হৈ যাবলৈ লোৱা হৈছে এই পদক্ষেপ নিৰ্বাচন সুকলমে হৈ যাবলৈ লোৱা হৈছে আৰু সমান্তৰালকৈ জাগিৰোডত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীযুষ হাজৰিকা সমষ্টিবাসীক লোক পাবলৈ মন ব্যাকুল হৈ পৰিছে এতিয়া পীযুষ হাজৰিকাৰ আমি জনাই আছো এই মুহূৰ্তত এটা অতিকৈ বিশেষ খবৰ কিয়নো ৰাজ্যত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ গৈছে আৰু ৰাজ্যত এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 26 এপ্ৰিলত অৰ্থাৎ 26 তাৰিখত যেহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আজি নিৰ্বাচনী প্ৰচাৰ কৰা নিৰ্বাচন প্ৰচাৰৰ অন্তিমটো দিন যেহেতু অন্তিমটো দিনত এতিয়া নিৰ্বাচনী প্ৰচাৰ উঠি পৰি লাগিছে প্ৰতিজন প্ৰাৰ্থী শেষৰ বাৰৰ বাবে সাধাৰণ জনতাৰ মন জয় কৰিবলৈ তেওঁলোকে শেষৰবাৰ চেষ্টা কৰিছে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে বিভিন্ন ধৰণৰ আশা দিছে আৰু সকলো কাম কৰাৰ বাবে সংকল্পবদ্ধ হৈছে এতিয়া প্ৰতিজন প্ৰাৰ্থী আৰু যেহেতু আৰম্ভ হ'ব 26 তাৰিখৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আৰু তাৰ বাবে এতিয়া নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যাবলৈ মৰিগাঁৱত জাৰি কৰা হৈছে এবাৰ 144 ধাৰা আৰু বিয়লি 5 বজাৰ পৰা ভোটগ্ৰহণ শেষ নোহোৱা পৰ্যন্ত জাৰি থাকিব এই ধাৰা নিৰ্বাচন নিকাভাৱে মুক্তভাৱে আৰু সুকলমে হৈ যাবলৈ লোৱা হৈছে এই পদক্ষেপ চৰকাৰৰ দ্বাৰা এই পদক্ষেপ লোৱা হৈছে আৰু এই সময়ছোৱাত 5 জন বা তাতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে আৰু সমান্তৰালকৈ মৰিগাঁৱৰ জাগিৰোডত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে পীযুষ হাজৰিকা আৰু এই প্ৰচাৰত মন্ত্ৰীজনক সংগ দিয়ে পত্নী আইমি বৰুৱা বিভিন্ন ধৰণে তেওঁ সাধাৰণ জনতাক বিভিন্ন ধৰণৰ উন্নয়নৰ বাবে প্ৰতিজ্ঞা পালন কৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক কামৰ ব্যাখ্যা কৰাৰ লগতে কংগ্ৰেছকো কঠোৰ ভাষাৰে সমালোচনা কৰে আৰু জাগিৰোডত 3খনকৈ বিশাল নিৰ্বাচনী সভাত অংশ ল'ব মন্ত্ৰী পীযুষ হাজৰিকা আৰু যেহেতু এতিয়া সমষ্টিবাসীক লোক পাবলৈ নিৰ্বাচনৰ আগত মন ব্যাকুল হৈ পৰিছে এতিয়া পীযুষ হাজৰিকাৰ আৰু আমি জনাইছো যে মৰিগাঁৱত জাৰি কৰা হৈছে 144 ধাৰা আৰু কেৱল মাত্ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যাবলৈ নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ ব্যাঘাত নজন্মিবলৈ এনে ধৰণে এতিয়া কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে আৰু এক নিৰাপত্তাৰ মাজেৰে নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যাবলৈ মৰিগাঁৱত এতিয়া আগতীয়াকৈ এনেদৰে 144 ধাৰা জাৰি কৰা হৈছে আৰু আজি বিয়লি 5 বজাৰ পৰা ভোটগ্ৰহণ শেষ নোহোৱা পৰ্যন্ত এই ধাৰা অব্যাহত থাকিব এই জাৰি যি 144 নং ধাৰা জাৰি কৰিছে সেই ধাৰা অব্যাহত থাকিব প্ৰযোজ্য থাকিব আৰু নিৰ্বাচন সুকলমে অনুষ্ঠিত হ'বলৈ এতিয়া এই পদক্ষেপ লোৱা হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত জাগিৰোডত পীযুষ হাজৰিকাই কৰা নিৰ্বাচনী প্ৰচাৰৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো যোন ঝুকা তেওঁ চাকৰি পাব আৰু কোনো এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব নোৱাৰিব এই কাম আমি কৰিছো আমাৰ চন্দ্ৰপুৰ বা কুৰুৱাৰ মাজত দলং হ'ব তাৰ পৰা গুচি যাব একেবাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টি আমাৰ বেজেৰাৰ পৰা ঘুৰেশ্বৰ পৰা আকৌ বাইহাটাৰ পৰা আকৌ আহি পাব কলৈকে আকৌ যোৰাবাট হৈ জালুকবাৰীৰ হৈ যোৰাবাট হৈ সোণাপুৰলৈকে 6 লেনৰ ৰাস্তা হ'ব এই কথা আগতে কোনো ভাবিব পৰা নাছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দেখাইছে মাত্ৰ 8 বছৰত 18খন আৰু কংগ্ৰেছৰ 60 বছৰত 6খন আজি অসমত কি আছিলে অসমত ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় মাত্ৰ আছিলে 7খন আমাৰ জাগিৰোড কলেজখন ইউনিভাৰ্চিটি কৰিম আৰু আমাৰ ল'ৰা-ছোৱালী যাতে অন্তিম দিনত জাগিৰোড সমষ্টিত 3খন সভাত অংশগ্ৰহণ কৰিম সমষ্টিলৈকে একেবাৰে আহিব পৰা নাছিলোঁ গতিকে সমষ্টি ৰাইজক লগ পাবলৈ ব্যাকুল হৈ আছিলোঁ আজি 3খন ডাঙৰ সভা কৰি সকলোকে লগ পোৱাৰ মই এটা সুবিধা ল'লোঁ সকলোকে মাত দিলোঁ সকলোৰে আগত দুআষাৰ ক'বলগীয়া ক'লোঁ আৰু জাগিৰোডক লৈ কি নতুন পৰিকল্পনা তাকো ক'লোঁ জাগিৰোডৰ উন্নয়ন জীৱনৰ প্ৰতিজ্ঞা সেইটো সদায় পালন কৰিম বুলি সকলোকে কথা দিলোঁ